Good morning students, welcome to my class. आज আমি আলোচনা কৰিম ক্লাস 10 ৰ অনুশীলনী 12.1 ৰ কোৱেশ্চন নম্বৰ 1। কোৱেশ্চনটো সমাধান কৰাৰ আগতে যদি ভিডিওটো ভাল লাগে তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰি লাইক আৰু কমেন্ট কৰিবলৈ নাপাহৰিবা যাতে পৰৱৰ্তী ভিডিওখিনি সকলোৰে আগতে পাবৰ কাৰণে মোৰ চেনেলটো সাবস্ক্ৰাইব আৰু লাইক এটা কৰি দিবা। বলা আমি ভিডিওটো আৰম্ভ কৰোঁ। ভিডিও কোৱেশ্চনটোত কৈছে যে দুটা বৃত্তৰ ব্যাসাৰ্ধ যথাক্ৰমে 19 সেন্টিমিটাৰ আৰু 9 সেন্টিমিটাৰ। এটা বৃত্তৰ ব্যাসাৰ্ধ নিৰ্ণয় কৰা যাৰ পৰিধি বৃত্ত দুটাৰ পৰিধিৰ সমষ্টিৰ সমান হয়। ইয়াত দুটা বৃত্তৰ ব্যাসাৰ্ধ দিয়া আছে, এটা হল 19 সেন্টিমিটাৰ আনটো হল 9 সেন্টিমিটাৰ আৰু এনেকুৱা এটা বৃত্তৰ ব্যাসাৰ্ধ নিৰ্ণয় কৰিব লাগে যাৰ বৃত্তটোৰ ব্যাসাৰ্ধ প্ৰথম যি দুটা বৃত্ত দিয়া আছে সেই বৃত্ত দুটাৰ যোগফলৰ সমষ্টিৰ সমান হয়। কাৰ যোগফল? বৃত্তৰ পৰিধিৰ যোগফলৰ সমান হয়। বলা আমি সমাধানটো আৰম্ভ কৰোঁ। কেনেকৈ কৰিম চোৱা। প্ৰথমতে লিখি লম সমাধান। প্ৰথমতে আমি ধৰো যিহেতু ইয়াত দুটা বৃত্তৰ কথা কৈছে আমি লিখিম এটা বৃত্তৰ ব্যাসাৰ্ধক আমি r আখৰেৰে সূচাও, গতিকে ইয়াত দুটা বৃত্ত কৈছে, এটা লিখিম r1 ইকুৱেল 19 সেন্টিমিটাৰ, আনটো বৃত্তৰ ব্যাসাৰ্ধ ইয়াক আমি লিখিম r2 ৰে, যেটো দিয়া আছে 9 সেন্টিমিটাৰ। আৰু এটা বৃত্তৰ ব্যাসাৰ্ধ উলিয়াব লাগে যাক আমি লিখিম নতুন বৃত্তৰ ব্যাসাৰ্ধ, ইয়াক আমি নামকৰণ কৰিম কেপিটেল লেটাৰৰ r ৰে। প্ৰশ্নমতে প্ৰশ্নটোত কৈছে যে দুটা বৃত্তৰ ব্যাসাৰ্ধ যথাক্ৰমে 19 আৰু 9 সেন্টিমিটাৰ। এটা বৃত্তৰ ব্যাসাৰ্ধ নিৰ্ণয় কৰা যাৰ পৰিধি বৃত্ত দুটাৰ পৰিধিৰ সমান। তাৰ মানে এটা বৃত্তৰ ব্যাসাৰ্ধ আৰু আনটো বৃত্তৰ ব্যাসাৰ্ধ যোগ কৰিলে নতুন বৃত্তৰ পৰিধিৰ সমান পাম। এটা বৃত্তৰ ব্যাসাৰ্ধ আৰু আনটো বৃত্তৰ ব্যাসাৰ্ধ পৰিধি নতুন বৃত্তৰ পৰিধিৰ সমান হ'ব। অৰ্থাৎ এটা বৃত্তৰ পৰিধি উলিয়াম 2 পাই r1। বৃত্তৰ পৰিধিৰ সূত্ৰ হ'ল 2 পাই r। ইয়াত বৃত্তৰ ব্যাসাৰ্ধ লিখিছোঁ r1, গতিকে লিখিছোঁ r1 প্লাস আনটো বৃত্তৰ ব্যাসাৰ্ধ 2 পাই r2 ইকুৱেল নতুন বৃত্তৰ ব্যাসাৰ্ধ হ'ব 2 পাই r। এই দুটাৰ পৰা কমন আহে 2 পাই কমন ললে ইয়াত থাকি যায় r1 প্লাস r2। ইয়াত আছে 2 পাই r, 2 পাই লগত কেনসেল যায়। ইয়াত আছে r1 প্লাস r2 ইকুৱেল r। r1 আমি পাইছিলো 19 সেন্টিমিটাৰ প্লাস r2 পাইছিলো 9 সেন্টিমিটাৰ ইকুৱেল r। 19 ৰ লগত 9 যোগ কৰিলে কিমান পাম? 28 ইকুৱেল r। r ইকুৱেল 28 সেন্টিমিটাৰ। এতেকে নতুন বৃত্তৰ ব্যাসাৰ্ধ
ইজুকেল 28 সেন্টিমিটার।